নমস্কাৰ মই ভাস্কৰ জ্যোতিৰ পৰা আপোনালোক সকলোকে সমষ্টিৰ খবৰলৈ স্বাগতম জনাইছো সমষ্টি খবৰত আমি এতিয়া আলোচনা কৰিব বিচাৰিছো পলাশবাৰী সমষ্টিৰ বিষয়ে পলাশবাৰী সমষ্টি এক বিশেষ বৈশিষ্ট্যপূৰ্ণ সমষ্টি কবলৈ গলে কামৰূপ জিলাৰ সমষ্টিসমূহৰ ভিতৰত পৃথক বৈশিষ্ট্য সম্পন্ন ৰাজনীতি দেখিবলৈ পোৱা যায় পলাশবাৰী সমষ্টি নিৰ্বাচনী পৰিক্ৰমা যদি লক্ষ্য কৰা যায় তেতিয়াহলে ৰাজ্য ৰাজনীতি নিৰ্বাচনী গতি প্ৰকৃতি লগত কোনোবাটো নিৰ্বাচনত পলাশবাৰী নিৰ্বাচনী গতি প্ৰকৃতি পৃথক হোৱাও দেখিবলৈ পোৱা যায় সেই কাৰণে কোৱা হয় যে পলাশবাৰী সমষ্টি নিৰ্বাচনী ৰাজনীতিৰ এক নিজস্ব গতি আছে নিজস্ব বৈশিষ্ট্য আছে এতিয়া এবাৰ বিধানসভা নিৰ্বাচনত পলাশবাৰী সমষ্টি নিৰ্বাচন কোন দিশে গতি কৰিছে পলাশবাৰী সমষ্টিত কোন দলৰ মাজত হ'ব মূল প্ৰতিদ্বন্দিতা পলাশবাৰী সমষ্টিত এবাৰ দুইকুণীয়া প্ৰতিদ্বন্দিতা হ'ব আৰু এই দুইকুণীয়া প্ৰতিদ্বন্দিতা তীব্ৰ হোৱাৰ সম্ভাৱনা দেখা গৈছে নেকি মূলত এইকেইটা দিশ আমি আলোচনা কৰিম কিন্তু তাৰ আগতে আমি চাব লাগিব যে পলাশবাৰী সমষ্টি কেনেদৰে গঠন হৈছে কাৰণ তাৰ পৰিপ্ৰেক্ষিতত সমষ্টিটো ৰাজনৈতিক প্ৰেক্ষাপট গঢ় লৈছে কাৰণ পূৰ্বৰ পলাশবাৰী সমষ্টি আৰু বৰ্তমানৰ পলাশবাৰী সমষ্টিৰ মাজত পাৰ্থক্য আহিছে সমষ্টি পুনৰ নিৰ্ধাৰণে সলনি কৰিলে পলাশবাৰী সমষ্টিৰো কেইবাটাও দিশ আমি প্ৰথমে পলাশবাৰী সমষ্টি বৰ্তমান কেনেদৰে গঠন হৈছে চাই লওঁ ২৭খন গাঁও পঞ্চায়তেৰে পলাশবাৰী সমষ্টি গঠিত ২৭খন গাঁও পঞ্চায়তেৰে গঠিত পলাশবাৰী সমষ্টি মন কৰিবলগীয়া কথাটো হৈছে যে পলাশবাৰী সমষ্টি যদিও গাঁও পঞ্চায়তেৰে গঠিত মহানগৰৰ গাতে লাগি থকা সমষ্টিটোৰ অৰ্ধেক সংখ্যক অঞ্চল কিন্তু মহানগৰীয়া অঞ্চলৰ দৰে মহানগৰ সদৃশ অঞ্চল অৰ্থাৎ মহানগৰৰ জীৱন যাত্ৰা মহানগৰৰ জীৱনশৈলীৰ সম্পূৰ্ণ প্ৰভাৱ পৰে পলাশবাৰী সমষ্টিটোত প্ৰায় আধা অংশ এক প্ৰকাৰ মহানগৰীয়া জীৱন যাত্ৰাৰ লগত সম্পৃক্ত হৈ আছে সেই কাৰণে ২৭খন গাঁও পঞ্চায়ত বুলি ক'লেও মহানগৰৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ পলাশবাৰী সমষ্টিৰ মহানগৰীয়া জীৱন নগৰীয়া জীৱন আৰু গ্ৰাম্য জীৱনৰ সমাহাৰ ঘটি পলাশবাৰী সমষ্টিৰ ৰাজনৈতিক পৰিকাঠামো গঢ় লৈ উঠিছে সমষ্টি পুনৰ নিৰ্ধাৰণত ৫খন গাঁও পঞ্চায়ত নতুনকৈ অন্তৰ্ভুক্ত হ'ল পলাশবাৰী সমষ্টিত পূৰ্বৰ ৬ গাঁও সমষ্টিৰ পৰা ৩খন গাঁও পঞ্চায়ত আহিল পূৰ্বৰ পশ্চিম গুৱাহাটী সমষ্টিৰ পৰা বৃহৎ অঞ্চল অন্তৰ্ভুক্ত হ'ল পূৰ্বৰ পশ্চিম গুৱাহাটীৰ গ্ৰামাঞ্চল যিখিনি আছিলে সেই প্ৰায় সকলো গ্ৰামাঞ্চল গ'ল পলাশবাৰী সমষ্টিত তাৰমানে বিলুপ্তি ঘটা পশ্চিম গুৱাহাটীৰ বৃহৎ অংশ যোৱাৰ লগে লগে পূৰ্বৰ পলাশবাৰী সমষ্টিত পূৰ্বৰ পশ্চিম গুৱাহাটী সমষ্টিৰ ৰাজনীতিৰ এক বিশেষ দিশ সংযোজন হ'ল এইবাৰৰ পলাশবাৰী ৰাজনীতিত সেইটো আটাইতকৈ মন কৰিবলগীয়া দিশ হিচাপে বিবেচিত হৈছে সমষ্টিটোৰ মুঠ ভোটাৰ ২,১৭,২৫৮ গৰাকী পুৰুষ ভোটাৰ ১,৫৯,০৭ গৰাকী মহিলা ভোটাৰ ১,১১,৩৫১ গৰাকী সাধাৰণ জাতি আৰু ওবিচি ভোটাৰ ৬৯,৭০০ গৰাকী মন কৰিবলগীয়া যে সাধাৰণ জাতি আৰু ওবিচি ভোটাৰ একক বৃহৎ হিচাপে দেখিবলৈ পোৱা গৈছে পলাশবাৰী সমষ্টিত সাধাৰণ জাতিৰ ভোটাৰে নিৰ্ণায়ক ভূমিকা পালন কৰি আহিছে ওবিচি ভোটাৰেও নিৰ্ণায়ক ভূমিকা পালন কৰি আহিছে ওবিচি আৰু সাধাৰণ জাতিৰ ভোটাৰ ৬৯,৭০০ এইবাৰো পলাশবাৰী সমষ্টিত সাধাৰণ জাতি আৰু ওবিচি ভোটাৰে নিৰ্ণায়ক ভূমিকা পালন কৰিব ৰাভা ভোটাৰ ২৮,৩০০ গৰাকী ৰাভা হাছং এলেকাৰ অন্তৰ্ভুক্ত অঞ্চল আছে পলাশবাৰী সমষ্টিত পলাশবাৰী সমষ্টিৰ এই অঞ্চলসমূহত ৰাভা জনগোষ্ঠীৰ ভোট ২৮,৩০০ আছে নিশ্চিতভাৱে ৰাভা জনগোষ্ঠীয় ৰাজনীতিৰ সমীকৰণ ৰাভা জনগোষ্ঠীয় ৰাজনীতি পৰিষদীয় ৰাজনীতিৰ সমীকৰণ মৰ্চাৰ ৰাজনীতিৰ সমীকৰণ এনডিএৰ অন্তৰ্ভুক্ত আকৌ কংগ্ৰেছৰ লগত থকা সম্পৰ্ক কংগ্ৰেছো ৰাভা অঞ্চলত আছে এই সকলো দিশৰ ফালৰ পৰা ৰাভা জনগোষ্ঠীৰ ভোট এইবাৰ কোনে লাভ কৰে সেয়া লক্ষণীয় বড়ো ভোটাৰ আছে ৫,৫৫০ গৰাকী চাহ জনগোষ্ঠী ভোটাৰ আছে ২৪,০০০ এই দিশটো মন কৰিবলগীয়া পলাশবাৰী সমষ্টিত কেইবাখনো চাহ বাগিচা আছে চাহ বাগিচাৰ ভোটৰ ৰাজনীতি কামৰূপ জিলাৰ সমষ্টিসমূহৰ ভিতৰত পলাশবাৰীতে দেখিবলৈ পোৱা গৈছে নিশ্চিতকৈ ২৪,০০০ ভোট বিজেপিলৈ যায়নে
বিৰোধী ঐক্যৰ প্ৰাৰ্থীলৈ যায় সেয়া মন কৰিবলগীয়া 24,000 ভোট কিন্তু নিৰ্বাচনী হিচাপ নিকাচত এইবাৰো অতি গুৰুত্বপূৰ্ণ হ'ব ধৰ্মীয় সংখ্যালঘু ভোটাৰ আছে 26,200 এই 26,200 ধৰ্মীয় সংখ্যালঘু ভোটাৰেও জয় পৰাজয়ত গুৰুত্বপূৰ্ণ ভূমিকা এইবাৰো ল'ব অনুসূচিত জাতিৰ ভোটাৰ আছে 11,700 গৰাকী হিন্দী ভাষী ভোটাৰ আছে 25,400 গৰাকী বাঙালী ভোটাৰ 4,500 গৰাকী আমি জনগোষ্ঠীগত হিচাপত যি ভোটাৰৰ বিন্যাস দেখুৱালে এই জনগোষ্ঠীগত দিশৰ পৰা পলাশবাৰী সমষ্টি নিৰ্বাচনী সমীকৰণ অতি গুৰুত্বপূৰ্ণ হ'ব আৰু আমি জনগোষ্ঠীগত সমীকৰণৰ ব্যাখ্যা আগবঢ়াম এতিয়া চাওঁ সমষ্টিটোৰ ৰাজনৈতিক দলৰ প্ৰাৰ্থী বিজেপি প্ৰাৰ্থী হৈছে হিমাংশু শেখৰ বৈশ্য এজন যুৱ নেতা তেওঁ 2021তো প্ৰাৰ্থিত্ব বিচাৰিছিলে কিন্তু 2021ত তেওঁ প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হ'ল এইবাৰ তেওঁ প্ৰাৰ্থিত্ব লাভ কৰিছে সমষ্টিটোৰ বিধায়ক হেমাংগ ঠাকুৰীয়া প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হ'ল সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থিত্বক লৈ সংঘাত তীব্ৰতৰ হৈছিল সংঘাতৰ বহিঃপ্ৰকাশো ঘটিছিল আৰু হিমাংশু শেখৰ বৈশ্যক প্ৰাৰ্থিত্ব দিয়াক লৈ একাংশ লোকৰ ক্ষোভ অসন্তুষ্টি প্ৰথম পৰ্যায়ত দেখা গৈছিল শেহতীয়াভাৱে তাক বহুদূৰ প্ৰশমন হোৱা দেখিবলৈ পোৱা গৈছে বিজেপি আশা কৰিছে যে হিমাংশু শেখৰ দাসক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰি সমষ্টিটো একেৰাহে তৃতীয়বাৰ তেওঁলোকৰ দখললৈ আনিবলৈ সক্ষম হ'ব কংগ্ৰেছে সমষ্টিটো এৰি দিছে অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী হৈছে পংকজ লোচন গোস্বামী পলাশবাৰী সমষ্টিৰ ৰাজনীতিত এটা চিনাকি নাম কেৱল পলাশবাৰী সমষ্টিৰ ৰাজনীতিতে নহয় পলাশবাৰীৰ সামাজিক সাংস্কৃতিক ক্ৰিয়া সকলো ক্ষেত্ৰতে এটা পৰিচিত নাম আৰু সুদীৰ্ঘকাল পলাশবাৰীৰ জনজীৱনৰ বিভিন্ন দিশত তেওঁ অংশগ্ৰহণ কৰি আহিছে পলাশবাৰী সমষ্টিৰ অন্তৰ্গত গাঁৱে ভূঞে সকলো অঞ্চলত তেওঁ ছাত্ৰ জীৱনৰ পৰা সামাজিক কাম কাজ কৰি আহিছে তেওঁ জাতীয়তাবাদী শিবিৰৰ ব্যক্তি তেওঁ অসম গণ পৰিষদত আছিল অসম গণ পৰিষদৰ পৰা তেওঁ জিলা পৰিষদৰ সদস্যও হৈছিল কিন্তু 2016 চনত নিৰ্বাচনৰ আগে তেওঁ অসম গণ পৰিষদ ত্যাগ কৰি অসম জাতীয় পৰিষদলৈ আহিলে পলাশবাৰী সমষ্টিত বিৰোধী প্ৰাৰ্থী হিচাপে তেওঁ যথেষ্ট জনপ্ৰিয় প্ৰাৰ্থী আৰু সমষ্টিটো অসম জাতীয় পৰিষদক এৰি দিছে অসম জাতীয় পৰিষদক এৰি দি কংগ্ৰেছে আশা কৰিছে যে মন কৰিবলগীয়া যে পলাশবাৰী সমষ্টিত সুদীৰ্ঘকাল কংগ্ৰেছ জয়ী হোৱা নাই যোৱা শতিকাৰ 70 দশকতহে কংগ্ৰেছ জয়ী হৈছিল পলাশবাৰী সমষ্টিত কংগ্ৰেছ একেবাৰে দুৰ্বল অৱস্থানত আছে পলাশবাৰী সমষ্টিৰ ৰাজনীতি আছিল পূৰ্বতে অসম গণ পৰিষদৰ ৰাজনীতি নিৰ্দলীয় ৰাজনীতি বিজেপিৰ উত্থানৰ লগে লগে হ'ল বিজেপিৰ ৰাজনীতি কিন্তু বিজেপিৰ ৰাজনীতি থাকিলেও পলাশবাৰী সমষ্টিত জাতীয়তাবাদী আঞ্চলিকতাবাদী ৰাজনীতি গভীৰভাৱে শিপাই আছে সেইকাৰণে কংগ্ৰেছে সমষ্টিটো অসম জাতীয় পৰিষদক এৰি দিছে আৰু পংকজ লোচন গোস্বামী এজন জনপ্ৰিয় জাতীয়তাবাদী নেতা সমষ্টিটো নিৰ্বাচনী ইছ্যু মহানগৰ গুৱাহাটীৰ একেবাৰে গাতে লাগি থকা সমষ্টি পলাশবাৰী নিৰ্বাচনী ইছ্যু বুলি ক'বলৈ গ'লে পলাশবাৰী সমষ্টিৰ বিভিন্ন কাৰকে নিৰ্বাচনী ইছ্যুত গুৰুত্ব পাইছে কিন্তু তৎসত্ত্বেও দেখা যায় যে পলাশবাৰী সমষ্টিৰ সৰ্বাংগীন উন্নয়ন সমষ্টিটোৰ সৰ্বাংগীন উন্নয়ন এইবাৰ প্ৰধান নিৰ্বাচনী ইছ্যু হিচাপে আমি দেখিবলৈ পাইছোঁ যোৱা 10 বছৰত বিজেপি চৰকাৰে কি কৰিলে যোৱা 5 বছৰত বিধায়ক হেমাংগ ঠাকুৰীয়াই কি কৰিলে সমষ্টিটোৰ চুকে কোণে মানুহে বিচৰাৰ দৰে উন্নয়ন হৈছেনে মিৰ্জা বিজয়নগৰ এই পলাশবাৰী এই অঞ্চলসমূহৰ পৰা গৈ ভিতৰুৱা প্ৰান্তীয় অঞ্চলসমূহত যোগাযোগ ব্যৱস্থাৰ কিমান উন্নয়ন হ'ল সেই অঞ্চলসমূহত বাটপথ কিমান হ'ল এই সকলোবোৰ হিচাপ নিকাচ মানুহে কৰিছে আৰু যেহেতু সমষ্টিটোত 16তো বিজেপি চৰকাৰ বিজেপি বিধায়ক 21তো বিজেপি চৰকাৰ বিজেপি বিধায়ক আছে সেইকাৰণে উন্নয়নৰ ক্ষেত্ৰত বিজেপিয়ে কি কৰিলে সেইটো এটা প্ৰধান নিৰ্বাচনী ইছ্যু হৈছে বিজেপি আশা কৰিছে তেওঁলোকৰ দিনত উন্নয়ন হৈছে তেওঁলোকে উন্নয়নক এটা নিৰ্বাচনী ইছ্যু হিচাপে থিয় কৰাব পাৰে বুলি বিজেপিৰ আত্মবিশ্বাস আনহাতে বিৰোধী পক্ষই দাবী কৰি আহিছে যে যিদৰে মহানগৰ পাৰ্শ্বৱৰ্তী সমষ্টি পলাশবাৰীত উন্নয়ন হ'ব লাগিছিল সেইদৰে উন্নয়ন নাই হোৱা সেইটো এটা ডাঙৰ ইছ্যু কৰিছে পংকজ লোচন গোস্বামীয়ে বিশেষকৈ ভিতৰুৱা অঞ্চলসমূহত উন্নয়ন নাই হোৱা সেইটো এটা নিৰ্বাচনী ইছ্যু কৰিছে মুঠৰ ওপৰত সমষ্টিৰ উন্নয়ন
এক প্ৰধান নিৰ্বাচন ইছ্যু সমষ্টি উন্নয়নৰ লগতে কিন্তু হিতাধিকাৰীয়ে পলাশবাৰী সমষ্টিটো একেই নিৰ্বাচনী ইছ্যু কৰিছে বিজেপিয়ে বৃহৎ সংখ্যক হিতাধিকাৰীক লক্ষ্য কৰি লৈছে বিৰোধী কংগ্ৰেছৰ বিকল হিতাধিকাৰী আঁচনিৰ বিকল্প প্ৰতিশ্ৰুতি দিছে এতিয়া হিতাধিকাৰীৰ ভোট বিজেপিলে কিমান যায় বিৰোধী প্ৰাৰ্থীলে বিজেপিৰ হিতাধিকাৰীৰ মহাভংগ হৈ কিমান আহে সেয়াও কিন্তু লক্ষণীয় হৈ পৰিব তাৰ লগতে পলাশবাৰী সমষ্টিত যিহেতু জাতীয়তাবাদী ৰাজনীতি গভীৰভাৱে প্ৰতিত হৈ আছে যদিও বিজেপিৰ উত্থান হ'ল বিজেপিয়ে যোৱা দুটা নিৰ্বাচনত বৃহৎ ব্যৱধানেৰে জয়লাভ কৰিছে কিন্তু এতিয়া দিশটো আহি পৰিছে যে পলাশবাৰী সমষ্টিত বিজেপিৰ সংগঠন শক্তিশালী বিজেপি সুদৃঢ় কিন্তু বিজেপিৰ হিন্দুত্ববাদী মতাদৰ্শগত ৰাজনীতি পলাশবাৰীত কিমান শক্তিশালী এটা ডাঙৰ প্ৰশ্ন কাৰণ পলাশবাৰী সমষ্টিত পৰম্পৰাগতভাৱে জাতীয়তাবাদী চিন্তা চেতনাৰ এক বিশাল প্ৰেক্ষাপট আছে সেই দিশৰ পৰা জাতীয়তাবাদী চেতনা তাত শক্তিশালী অৰ্থাৎ বিজেপিৰ হিন্দুত্ববাদী বনাম অসম জাতীয় পৰিষদৰ জাতীয়তাবাদী ৰাজনীতি এই দুই ইছ্যু গুৰুত্বপূৰ্ণ হিচাপে দেখা গৈছে তাৰ লগতে আন এটা অতি গুৰুত্বপূৰ্ণ দিশ হৈছে যেহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিৰ কাষৰ সমষ্টি পলাশবাৰী স্বাভাৱিকতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰভাৱ পলাশবাৰী নিৰ্বাচনত ব্যাপক ৰূপত আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰভাৱে পলাশবাৰীত বিজেপি প্ৰাৰ্থীগৰাকীক জয়ত বিশেষ সহায় কৰিব কিন্তু সেই একেদৰে গৌৰৱ গগৈ লুৰিণজ্যোতি গগৈৰ আবেদনো আছে পলাশবাৰীত আমি কৈছোঁ যে বিজেপি বিৰোধী এক প্ৰবল অন্তঃস্ৰোত সমষ্টিটোত আছে তাত লুৰিণজ্যোতি গগৈ জাতীয়তাবাদী আহ্বান আৰু গৌৰৱ গগৈ গণতান্ত্ৰিক ধৰ্মনিৰপেক্ষ ৰাজনৈতিক শক্তিৰ আহ্বানো গুৰুত্বপূৰ্ণ এইকেইটা দিশ মূলত ইছ্যু হিচাপে দেখিবলৈ পোৱা গৈছে উন্নয়ন বুলি কওঁতে বাট পথ শিক্ষা স্বাস্থ্য আদি সকলো কথাই আহিছে তাৰ লগতে কিন্তু পলাশবাৰী সমষ্টিৰ স্বাভিমান ৰক্ষা কৰা কাৰণ আমি কৈ আহিছোঁ যে পলাশবাৰী ৰাজনীতিৰ নিজস্ব বৈশিষ্ট্য আছে পলাশবাৰী সমষ্টি সমাজ এখন স্বাভিমানী অসমীয়া সমাজ সেই স্বাভিমান ৰক্ষা কৰাটো পলাশবাৰীৰ অতি গুৰুত্বপূৰ্ণ নিৰ্বাচনী ইছ্যু হ'ব এইবাৰো স্বাভাৱিকতে সেইকেইটা দিশেই মূল নিৰ্বাচনী হিচাপে পৰিলক্ষিত হৈছে নিৰ্বাচনী সমীকৰণ আমি এতিয়া ইছ্যুৰ ক্ষেত্ৰত যিকেইটা ক'লোঁ তাত জনগোষ্ঠীগত দিশৰ সমীকৰণৰ কিছু কথা আছে পলাশবাৰী সমষ্টিত বিজেপিয়ে ভবাৰ দৰে মেৰু বিভাজনৰ ৰাজনীতি নহয় কাৰণ ধৰ্মীয় সংখ্যালঘু ভোটে নিৰ্ণায়ক ভূমিকা পালন কৰিব নোৱাৰে আৰু পৰম্পৰাগতভাৱে যদিও বিজেপি শক্তিশালী তথাপিও বিজেপিৰ যিটো বংগমূলীয় ধৰ্মীয় মুছলমানৰ ধৰ্মীয় আগ্ৰাসনৰ বিৰুদ্ধে ৰাজনীতি তাক বৰ বেছি গতি দিব পৰা পৰ্যায়ত পলাশবাৰীত নাথাকে পলাশবাৰী সমাজ গণতান্ত্ৰিক ধৰ্মনিৰপেক্ষ সমাজ তাত শক্তিশালী সেই দিশৰ পৰা সমীকৰণত জনগোষ্ঠীগত সমীকৰণ গুৰুত্বপূৰ্ণ হ'ব যেহেতু সাধাৰণ জাতি OBCয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু এই ভোট দুইটা শিবিৰৰ মাজত স্পষ্ট বিভাজন হ'ব সেই একেদৰে আন চাহ জনগোষ্ঠীৰ ভোট বৃহৎ সংখ্যক বিজেপিলৈ অহাৰ সম্ভাৱনা আছে ধৰ্মীয় সংখ্যালঘুৰ বৃহৎ সংখ্যক ভোট যাব অসম জাতীয় পৰিষদলৈ আন সকলো জনগোষ্ঠীৰ ভোটৰ বিভাজন হ'ব অৰ্থাৎ জনগোষ্ঠীগত সমীকৰণ চাহ জনগোষ্ঠী আৰু ধৰ্মীয় সংখ্যালঘুক বাদ দি এন ব্লক ভোট কোনো এটা দল পাৰ্টিলৈ নাযায় দুইটা শিবিৰৰ মাজতে আটাইকেইটা জনগোষ্ঠীৰ ভোটেই হ'ব বিভাজন সেইকাৰণে পলাশবাৰীৰ সমীকৰণে দেখুৱাইছে যে সমষ্টিটো তীব্ৰ প্ৰতিদ্বন্দ্বিতা হোৱাৰ সম্ভাৱনা প্ৰবল কোন শক্তিশালী ইতিমধ্যে আমি কৈছোঁ যে বিজেপি সাংগঠনিকভাৱে শক্তিশালী আছে বিজেপিয়ে ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাইছে বিজেপিৰ মাইক্ৰ' মেনেজমেণ্ট ভাল বিজেপিয়ে কামৰ খতিয়ান দাঙি ধৰিছে হিতাধিকাৰীৰ ভোট আশা কৰিছে আকৌ চৰকাৰ পাতিলে কি কৰিব তাক কৈছে সকলো দিশৰ পৰা এই মুহূৰ্তলৈকে বিজেপি সম্পূৰ্ণ আত্মবিশ্বাসী তেওঁলোকে তৃতীয়বাৰৰ বাবে পলাশবাৰী সমষ্টি দখল কৰিবলৈ সক্ষম হ'ব কিন্তু এতিয়া অসম জাতীয় পৰিষদে তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰা সমষ্টিকেইটাৰ ভিতৰত অন্যতম জয়ৰ প্ৰবল সম্ভাৱনা থকা সমষ্টি হিচাপে ধৰিছে পলাশবাৰী সমষ্টিত কাৰণ আমি এতিয়ালৈকে যিকেইটা দিশ ক'লোঁ পংকজ লোচন গোস্বামীৰ ব্যক্তিগত জনপ্ৰিয়তা পলাশবাৰীৰ জনজীৱনত থকা তেওঁৰ প্ৰভাৱ জাতীয়তাবাদী ৰাজনীতিৰ শক্তিশালী ভেটি
বিজেপি বিৰোধী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক সমাজ এই সকলো দিশৰ পৰা অসম জাতীয় পৰিষদ আশাবাদী হৈ আছে কিন্তু এটা কথা মন কৰিবলগীয়া যে পলাশবাৰী সমষ্টিত কংগ্ৰেছে কিমান সহায় কৰিব পাৰিব পৰম্পৰাগতভাৱে কংগ্ৰেছ দুৰ্বল আছিলে কিন্তু কংগ্ৰেছৰ সহায় গুৰুত্বপূৰ্ণ হৈছে কিন্তু পংকজ লোচন গোস্বামী অসম জাতীয় পৰিষদ আৰু কংগ্ৰেছৰ সমৰ্থনৰ জৰিয়তে বিজেপিৰ এই শক্তিশালী নিৰ্বাচনী আগ্ৰাসী অভিযানক কিমান শক্তিশালীভাৱে প্ৰত্যাহ্বান জনাব পাৰে সেয়া লক্ষণীয় হ'ব কিন্তু পলাশবাৰী সমষ্টিত আজিৰ দিনত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'ব বিজেপি আগবাঢ়ি আছে তাক কোনেও অস্বীকাৰ নকৰে বিজেপি আত্মবিশ্বাস আছে তেওঁলোকে সহজে জয় লাভ কৰিব কিন্তু বিৰোধী পক্ষয়ো আশা কৰিছে যে সমষ্টিটোত তেওঁলোকে শক্তিশালী প্ৰতিদ্বন্দ্বিতা আগবঢ়াব পাৰিব মুঠৰ ওপৰত পলাশবাৰী সমষ্টিত বিজেপিত জয়ৰ সম্ভাৱনা থাকিলেও সমষ্টিটোত তেওঁলোক প্ৰবল প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে আৰু সেইকাৰণে পলাশবাৰী সমষ্টি নিৰ্বাচন হৈ পৰিছে অতি আকৰ্ষণীয়